নমস্কাৰ বন্ধুসকল নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিং এনে এটা ইণ্ডাষ্ট্ৰী এনে এটা কেৰিয়াৰ যাৰ বিষয়ে আজি আৰু নতুনকৈ বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই ইনফেক্ট ভাৰতবৰ্ষৰ বিভিন্ন ইউনিভাৰ্চিটিজ ইত্যাদি ইয়াৰ বিষয়ে সাইণ্টিফিক আৰু সিস্টেমিক কোৰ্স ইত্যাদি আৰম্ভ হৈ গৈছে আপুনি ডাইৰেক্ট সেলিঙৰ ওপৰত ডিপ্লোমা বা ডিগ্ৰী ল'ব পাৰে বিভিন্ন ধৰণৰ MBA পাঠ্যক্ৰমৰ জৰিয়তে ইনফেক্ট নীতি আয়োগৰ চেয়াৰমেন অমিতাভ কান্ত তেখেতে কৈছিল যে ডাইৰেক্ট সেলিং ইজ গোইং টু বি দ্য মেজৰ গ্ৰোথ ড্ৰাইভাৰ্ছ ফৰ ইণ্ডিয়ান ইকনমি আহিবলগীয়া 5-10 বছৰত যদি চাই দ্য গোল্ডেন পিৰিয়ড অফ নেটৱৰ্ক মাৰ্কেটিং ইজ গোইং টু বিগান ইন ইণ্ডাষ্ট্ৰী ইন ইণ্ডিয়া বাট most importantly ডাইৰেক্ট সেলিং বা নেটৱৰ্ক মাৰ্কেটিঙত সফল হ'বলৈ কিছুমান সিদ্ধান্তৰ ওপৰত আপুনি চলাটো বহুত প্ৰয়োজন সো আজিৰ এই ভিডিঅ'টোৱে আপোনাক 7 গোল্ডেন ৰুলছ অফ নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত কিছু কথা ক'ব ভিডিঅ'টো শেষলৈ চাই থাকক ভিডিঅ'টো লাইক শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এই বিষয়ে কিছু ইনফৰমেশ্যন পাবৰ কাৰণে First golden rule for success in network marketing is treat it like any other business. So friends, যিকোনো এটা যদি আপুনি আজি ব্যৱসায় আৰম্ভ কৰে তাত যদি আপুনি এটা হিউজ ইনভেষ্টমেন্ট কৰি পেলাই ষ্টাৰ্ট কৰে সেই ব্যৱসায়টোৰ কাৰণে আপোনাৰ যিটো কমিটমেন্ট থাকিব যিটো প্যাশন থাকিব দিনে ৰাতি আপোনাৰ কষ্ট কৰাৰ যিটো মানসিকতা থাকিব বহু ক্ষেত্ৰত দেখা যায় যেহেতু নেটৱৰ্ক মাৰ্কেটিঙত কোনো ধৰণৰ ইনভেষ্টমেন্ট বা কোনো ধৰণৰ আপোনাৰ বিনিয়োগৰ প্ৰয়োজন নাই সো বহু ক্ষেত্ৰত মানুহৰ দেখা যায় যে সেই সিনচিয়াৰিটি বা সেই ডেডিকেশনটো এই ব্যৱসায়টোত দেখা পোৱা নাযায় এই ব্যৱসায়টোত কোনো বস নাই আপোনাৰ কোনো ওভাৰহেড লায়াবিলিটিজ নাই কোনো লিমিটেশন নাই ৰিটাৰ্ণ অন ইনভেষ্টমেন্ট বুলি যদি মই কওঁ অতি নগণ্য ইনভেষ্টমেন্ট দি আপুনি ইয়াত হিউজ ৰিটাৰ্ণ পাব পাৰে বা বহু ক্ষেত্ৰত সেই ব্যৱসায়িক মেণ্টেলিটি যিটো কোৱা হয় তাৰ এটা অভাৱৰ কাৰণে বহু ক্ষেত্ৰত এই ব্যৱসায়টোৱে যিখিনি সিনচিয়াৰিটি আপোনাৰ পৰা ডিমান্ড কৰে সেই সিনচিয়াৰিটিখিনি বহুত লোকে দিব নোৱাৰে এণ্ড দ্যাট ইজ ওৱান অফ দ্য ৰিজন ৱাই পিপল আৰ নট ছাকচেছফুল আপুনি এটা যদি ট্ৰেডিশ্যনেল বিজনেছ আৰম্ভ কৰে আপুনি বেষ্ট অফ দ্য বেষ্ট ৰিচৰ্চখিনি এপ্লাই কৰিব আপুনি বেষ্ট অফ দ্য বেষ্ট পিপলছখিনি হায়াৰ কৰিব 24/7 আপোনাৰ মাইণ্ডছেটত এটাই বস্তু থাকিব যে কেনেকৈ আপোনাৰ ড্ৰিম প্ৰজেক্টটোক আপুনি কম্পিটিশ্যনৰ লগত এষ্টাব্লিছ কৰি ছাকচেছফুল কৰাব পাৰে সো সেই একেই মানসিকতা দি যদি আপুনি নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীটো যদি আপুনি লয় তেতিয়াহ'লে এইটো ব্যৱসায়ত ছাকচেছ কৰি থাকিব ৰুল নম্বৰ 2 প্ৰস্পেক্ট অৰ কুইট চাওক বন্ধুসকল নেটৱৰ্ক মাৰ্কেটিং বিজনেছত পিপলছ আৰ দ্য বিগেষ্ট ৰিচৰ্চ এই ব্যৱসায়টোৰ যিটো ফাণ্ডামেণ্টেল প্ৰচিডিঅ'ৰ তাতে আপোনাৰ নিচিনা কিছু লাইক মাইণ্ডেড এম্বিচিয়াছ মানুহৰ আপুনি এটা টিম বনাব লাগিব আৰু তেওঁলোকৰ থ্ৰুদি সেই টিমটো এক্সপাণ্ড হৈ যাব গতিকে আপোনাৰ প্ৰচেছ থাকিব লাগিব আপোনাৰ প্ৰচেষ্টা থাকিব লাগিব ডে এণ্ড নাইট কেনেকৈ আপুনি নতুন মানুহৰ লগত কথা পাতে আৰু কেনেকৈ আপুনি লাইক মাইণ্ডেড এম্বিচিয়াছ ডেডিকেটেড মানুহৰ এটা টিম ক্ৰিয়েট কৰিব পাৰে আৰু তাৰ আটাইতকৈ বেষ্ট উপায়টোৱে হ'ল আজিৰ দিনত ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি অফলাইন আৰু অনলাইন কমিউনিকেশ্যনৰ থ্ৰুদি এটা টিম ক্ৰিয়েট কৰা দ্যাট ইজ কল্ড প্ৰস্পেক্টিং ফ্ৰেণ্ডছ ডাইৰেক্ট সেলিঙত বহুত ক্ষেত্ৰত দেখা যায় যে প্ৰথম অৱস্থাত যথেষ্ট আশা আৰু এনথুজিয়াজিম লৈ পেলাই মানুহ এজনে ব্যৱসায়টো আৰম্ভ কৰে তেওঁ কিছু মানুহৰ লগত কথা পাতে বাট এটা সৰু টিম হোৱাৰ লগে লগে তেওঁ মেনেজমেণ্ট মোডলৈ গুচি যায় অৰ্থাৎ তেওঁৰ টিমত যিখিনি মানুহ আহে তেওঁলোকক শিকোৱা বুজোৱাৰ প্ৰতি ইমান গুৰুত্ব দিয়ে তেওঁ নিজে ক্ৰিয়েশ্যন ফেজটোৰ পৰা আঁতৰি যায় এণ্ড দ্যাট ইজ দ্য বিগেষ্ট মিষ্টেক নেক্সট গোল্ডেন ৰুল ফাৰ্ষ্ট 90 days ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফ্ৰেণ্ডছ নেটৱৰ্ক মাৰ্কেটিং বিজনেছত প্ৰিন্সিপল অফ ডুপ্লিকেশ্যনছ অৰ্থাৎ আপোনাৰ সিদ্ধান্ত আপোনাৰ কালচাৰ আপোনাৰ ৱৰ্ক এথিক্স আৰু যিখিনি ছিষ্টেমৰ পৰা যিখিনি বস্তু শিকোৱা হয় সেই বস্তুখিনি আপুনি কিমান ছাকচেছফুলি আৰু কিমান এফিচিয়েণ্টলি আপোনাৰ টিমলৈ আপুনি ডুপ্লিকেট কৰাব পাৰে তাতে আপোনাৰ ছাকচেছটো ডিপেণ্ড কৰে আজি এজন ছাকচেছফুল এণ্টাৰপ্ৰেনৰ হিচাপে আপুনি যদি আপোনাৰ এটা ডুপ্লিকেশ্যন পেটাৰ্ণ ক্ৰিয়েট কৰিব পাৰে দ্যাট ইজ গোয়িং টু বি ছাকচিড ইন দ্য লংগাৰ টাৰ্ম সো সেইটো কাৰণে এজন নতুন ব্যক্তিয়ে যেতিয়া এটা অৰ্গেনাইজেশ্যনত জইন কৰে প্ৰথম 90 days তেখেতৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট এই প্ৰথম 3 মাহত তেখেতক অৰ্গেনাইজেশ্যনেল কালচাৰ প্ৰচিডিঅ'ৰ্ছ 4 বেচিক ষ্টেপছ 9 কোৰ্ছ ফাণ্ডামেণ্টেলছ অফ ডাইৰেক্ট সেলিং প্ৰিন্সিপলছ অফ নেটৱৰ্ক মাৰ্কেটিং ইত্যাদিৰ ওপৰত তেখেতৰ এটা সম্যক ধাৰণা থকাটো যথেষ্ট প্ৰয়োজন
অৰ্গেনাইজেশ্যনেল কালচাৰ, বিহেভিয়াৰেল কালচাৰ, পিপল স্কিল, লিডাৰশ্বিপ স্কিল, এই গোটেই বস্তুখিনি এটা অৰিয়েণ্টেশ্যন কোৰ্চৰ মাজেৰে যদি আপুনি মানুহজনক শিকাই বুজাই ল'ব পাৰে, তেতিয়াহ'লে ইন ফিউচাৰ তেখেতৰ পৰাও সেই একেখিনি কামেই ডুপ্লিকেশ্যন হ'ব। য়েছ, চ' বহু ক্ষেত্ৰত দেখা যায় যে নতুন মানুহ এজন জইন কৰাৰ লগে লগে তেখেতৰ এই অৰিয়েণ্টেশ্যনখিনি নোহোৱাকৈ যদি তেখেতে ফিল্ডত নামি কামলৈ যায়, বহু ক্ষেত্ৰত আশানুৰূপ ফল পোৱা নাযায়, আৰু সেইটোৱে এটা মেজৰ কজ অফ ফ্ৰাষ্ট্ৰেশ্যন হ'ব পাৰে। ৰুল নম্বৰ 4, ক্ৰিয়েটিং এ টিম অফ লিডাৰ্ছ অৰ ডুপ্লিকেটাৰ্ছ। চ' ফ্ৰেণ্ডছ, নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰিন্সিপল মই আগতেও কৈছোঁ, ইটছ প্ৰিন্সিপলছ অফ ডুপ্লিকেশ্যনছ, অৰ্থাৎ আপোনাৰ কালচাৰটো আপুনি কিমান মানুহৰ ভিতৰলৈ লৈ যাব পাৰে। য়েছ, চ' সেইটোৰ কাৰণে প্ৰথম কথা, ইউ শ্বুড ডু ৰাইট এণ্ড ইউ শ্বুড টিচ ৰাইট। এই ব্যৱসায়টোৰ এটা কথা কোৱা হয়, লাৰ্ণ, ডু, টিচ এণ্ড ডুপ্লিকেট। পিপল উইল নট ফ'ল' হোৱাট ইউ ট'ল্ড দেম টু ডু, বাট পিপল উইল ফ'ল' হোৱাট ইউ একজেক্টলি ডু। আপুনি যিটো কৰে সেইটো আপোনাৰ টীমে বেছিকৈ ফ'ল' কৰিব দেন আপুনি যিটো কৰিবলৈ কয়। চ' ইয়াত প্ৰত্যেকখিনি যিখিনি কৰিবলগীয়া কাম, সেই গোটেই কামখিনি উইথ পেশ্যন, উইথ ডেডিকেশ্যন এণ্ড উইথ আল্টিমেট চিনচিয়াৰিটি আপুনি ষ্টেপ বাই ষ্টেপ কৰাটো যথেষ্ট দৰকাৰ। আৰু সেইখিনি যদি কৰে, আপুনি দেখিব অতি কম সময়ৰ ভিতৰত লাহে লাহে এজন দুজনকৈ আপোনাক অনুসৰণ কৰা এটা টীম ফৰ্ম হ'ব, আৰু সেই টীমটোৱে অভাৰ এ পিৰিয়ড অফ টাইম আপোনাৰ বিজনেছৰ কমপ্লিট ডাইমেনশ্যন চেঞ্জ কৰি দিব পাৰে। এণ্ড দেট ইজ দ্য বেষ্ট পাৰ্ট অফ দ্য নেটৱৰ্ক মাৰ্কেটিং। নেক্সট গল্ডেন ৰুল, আপোনাৰ ছাকচেছ ইন নেটৱৰ্ক মাৰ্কেটিং বিজনেছ বহু ক্ষেত্ৰত ডিপেণ্ড কৰিব আপোনাৰ টীমত কিমান ড্ৰিমাৰ্ছ বা এম্বিচিয়াছ মানুহ আছে। আপোনাক এনেকুৱা কিছু ব্যক্তিৰ প্ৰয়োজন হ'ব যাৰ এটা এম্বিশ্যন, যাৰ বাৰ্ণিং ডিজায়াৰ আৰু ডাঙৰ ড্ৰিম আছে জীৱনত কিবা এটা কৰাৰ। অকল ইণ্টাৰেষ্টেড বা জাষ্ট এটা হবি হিচাপত কৰা মানুহৰ থ্ৰুদি আপোনাৰ বহুত ডাঙৰ বিজনেছ হোৱাৰ আশা নাই। য়েছ, আমাৰ কোৱা হয় এটা ফৰ্মুলা আছে, পাৰ্টছ, পি ফৰ পজিটিভ, ই ফৰ এনথুজিয়াষ্টিক, এ ফৰ এম্বিচিয়াছ, আৰ ফৰ হু লাভছ ৰিকগনিশ্যনছ, L for leadership skill and S for social recognition. এনেকুৱা কিছু কোৱালিটি থকা ব্যক্তিক যদি আপুনি এই ব্যৱসায়টোত আপোনাৰ পাৰ্টনাৰ হিচাপে আপুনি আনিব পাৰে, তেতিয়াহ'লে আপোনাৰ ব্যৱসায়ৰ সফলতা অলমষ্ট নিশ্চিত। য়েছ, কোৱা হয় 1000 people with mere interest each definitely inferior than one person with commitment. Golden rule number 6, education system. বন্ধুসকল, নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ আটাইতকৈ ইম্পৰ্টেণ্ট বৈশিষ্ট্যটোৱে হৈছে ইয়াৰ লগত যুক্ত হৈ থকা এডুকেশ্যন ছিষ্টেম। এই এডুকেশ্যন ছিষ্টেমটোৱে আপোনাক শিকাব কেনেকৈ আপুনি এজন সফল ব্যক্তি হ'ব পাৰে, কেনেকৈ আপুনি আপোনাৰ কমিউনিকেশ্যন স্কিল, লিডাৰশ্বিপ স্কিল, আপোনাৰ পিপল স্কিল ইত্যাদি আপুনি ষ্টেপ বাই ষ্টেপ গ্ৰ' কৰিব পাৰে। চ' এজ এ লিডাৰ অফ দ্য টীম আপুনি এডুকেশ্যন ছিষ্টেমটো খুব প্ৰমোট কৰাটো অত্যন্ত জৰুৰী, আৰু আপোনাৰ টীমত যিসকল ব্যক্তিয়ে ব্যৱসায়টো অংশকালীন বা পাৰ্ট টাইম হিচাপে আৰম্ভ কৰিবলৈ আগবাঢ়ি আহিব, সেই মানুহখিনিকো এটা এডুকেশ্যন ছিষ্টেমৰ জৰিয়তে কানেক্ট কৰাই তেওঁলোকক আগবঢ়াই লৈ যোৱাটো বহুত ইম্পৰ্টেণ্ট। কোৱা হয় যে বি দ্য মেছেঞ্জাৰ, ডু নট বি দ্য মেছেজ। আপুনি মেছেজ হ'ব নালাগে, আপুনি মেছেঞ্জাৰ হওক। আপুনি এই ব্যৱসায়ৰ লগত ছাকচেছফুল যিবিলাক ব্যক্তি পৃথিৱীব্যাপী আছে, যিবিলাক ছাকচেছফুল মটিভেশ্যনেল স্পীকাৰ, তেওঁলোকৰ পৰা শিকিব দিয়ক এটা সুনিৰ্দিষ্ট পৰিকল্পনাৰ থ্ৰুদি। তেতিয়া দেখিব লাহে লাহে আপোনাৰ টীমটো এটা নিশ্চিত আৰু সুপৰিকল্পিতভাৱে আগবাঢ়ি যাব, যিটোৱে অদূৰ ভৱিষ্যতে আপোনাৰ ব্যৱসায়িক স্থায়িত্ব প্ৰদান কৰিব আৰু সাংঘাতিক ধৰণৰ এটা গ্ৰ'থ প্ৰদান কৰিব। আৰু শেষত গল্ডেন ৰুল নম্বৰ 7 ইজ বি ৰেডি টু চেঞ্জ। চ' বন্ধুসকল, কোৱা হয় দ্য চেঞ্জ ইজ দ্য অনলি কনষ্টেণ্ট ইন দ্য ৱৰ্ল্ড। পৃথিৱীত সদায় পৃথিৱীখন দ্ৰুত গতিত প্ৰত্যেক মুহূৰ্ততে সলনি হৈ আছে। ইয়াৰ লগে লগে খাপ খুৱাই আপুনিও সলনি হ'ব লাগিব। ব্যৱসায়টোত আৰম্ভ কৰাৰ লগে লগে কিছু মানসিকতাৰ পৰিৱৰ্তনৰ দৰকাৰ, কিছু প্ৰচেছৰ পৰিৱৰ্তন হোৱাৰ দৰকাৰ, কিছু নতুন নতুন স্কিল যেনেকৈ মানুহৰ লগত কথা পতাৰ স্কিল, পিপল স্কিল কোৱা হয়, কমিউনিকেশ্যন স্কিল, ইফেক্টিভ লিডাৰশ্বিপ স্কিল, স্কেলিং স্কিল, আপোনাৰ ভিতৰত ছেল্ফ ইমেজটো ইম্প্ৰুভ কৰাৰ স্কিল, এইবিলাক বস্তু আপুনি ষ্টেপ বাই ষ্টেপ শিকিব লাগিব। আৰু একেখিনি এটি বস্তু আপোনাৰ টীমত অহা আপোনাৰ ব্যৱসায়িক পাৰ্টনাৰসকলক আপুনি শিকাব লাগিব। এতিয়া মই যদি কওঁ যে চাওক, আজি COVID-19 ছিটুৱেশ্যন, 2 বছৰ আগৰ নেটৱৰ্ক মাৰ্কেটিঙৰ ডাইমেনশ্যন আৰু এতিয়াৰ নেটৱৰ্ক মাৰ্কেটিং ডাইমেনশ্যন ইজ টোটেলি ডিফাৰেণ্ট। আগতে আমি মষ্টলি কাম কৰিছিলোঁ মানুহৰ লগত 1-to-1 কানেকশ্যন কৰি। আমি দুজন মানুহক লগ কৰিব হ'লেও ফিজিকেলি মানুহজনৰ লগত গৈ কথা পাতিছিলোঁ। নাও উইথ দ্য টেকন'লজিকেল চেঞ্জেছ, জুম, স্কাইপে, গুগল টিম ইত্যাদিৰ থ্ৰুদি প্ৰত্যেক মুহূৰ্ততে প্ৰত্যেক দিনে আপুনি গোটেই পৃথিৱীখন আপোনাৰ মোবাইল বা লেপটপৰ ভিতৰত আপুনি কানেক্ট কৰিব পাৰে। তাৰ লগত খাপ খোৱাকৈ আপুনি টেকন'লজিকেল আপগ্ৰেডেশ্যন হ'ব লাগিব। এতিয়া ছ'চিয়েল মিডিয়া, ই কমাৰ্চ, ইনফ্লুৱেঞ্চিং ইত্যাদি আপোনাৰ যিবিলাক
নতুন নতুন ট্ৰেণ্ড আহিছে সেই ট্ৰেণ্ডবোৰ যদি আপুনি ব্যৱসায়ত আপুনি যদি লগায় তেতিয়াহ'লে ডেফিনেটলি আপোনাৰ ব্যৱসায়টো গ্ৰ' কৰিব আৰু সেইটো কাৰণে আপোনাৰ চবতকৈ ইম্পৰ্টেণ্ট কথা যিটো প্ৰথম প্ৰয়োজনীয় বিষয় সেইটো হৈছে এটা যোগাত্মক পৰিৱৰ্তনৰ কাৰণে আপুনি সদায় পজিটিভ বা অ'পেন থাকিব লাগিব দ্যাট ইজ দ্য গোল্ডেন ৰুল অফ নেটৱৰ্ক মাৰ্কেটিং চ' ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বহুমূলীয়া দিহা পৰামৰ্শ দি আমাক উৎসাহিত কৰক যাতে আপোনাৰ মোৰ জৰিয়তে আৰু হাজাৰজন মানুহৰ জীৱনত এটা পজিটিভ ইম্পেক্ট আনিবলৈ সক্ষম হয় থেংক ইউ ছ' মাছ গড ব্লেছ